নমস্কাৰ সকলোলৈকে ষ্টাডিকে চেনেললৈ সকলোকে স্বাগতম জনাইছো। আজি আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন যেটো ডিগ্ৰী লেভেলৰ আছিল তাতে কেইটামান প্ৰশ্ন উত্তৰ ভুল দেখা গৈছে। একচুয়ালি উত্তৰসমূহ দুটা আনসাৰ হয়, গতিকে পৰীক্ষাত ক্যান্ডিডেট সকলৰ মাজতো কনফিউজনৰ সৃষ্টি হৈছিল আৰু তেনেকৈ কিছুমান ভুল কৰা দেখা যায়। ইয়াৰ উত্তৰসমূহ মই জনাই দিছো কোনটো হ'ব লাগে আৰু ইয়াত কি কি লিখা আছিল। এই সিৰিজৰ 13 নম্বৰ যেটো কোৱেশ্চন আছিল 13 নম্বৰ প্ৰশ্নটোত আছিল which of the following is not an Assamese novel? Which of the following is not an Assamese novel? নিম্নলিখিত কোনটো এক অসমীয়া উপন্যাস নহয়। আমি সকলো জানো দেওলাংখুই লিখিছে, ৰীতা চৌধুৰী বাইদেউ, অন্তৰীপ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰে লিখিছে, আধা লেখা দস্তাবেজ মামনি ৰয়ছম গোস্বামী বাইদেউ আৰু শেষ পৃষ্ঠা জিতুমণি বৰা ডাঙৰীয়া লিখিছে। আধা লেখা দস্তাবেজখন আত্মজীৱনী হয়, উপন্যাস নহয়। তেনেকৈ শেষ পৃষ্ঠা যিখন কিতাপ আছে সেইখনো আত্মজীৱনী হয়। গতিকে এ আৰু সি দুটা অপচনে কাৰেক্ট হ'ব। দুখনে অসমীয়া উপন্যাস নহয়, আত্মজীৱনীৰ ভিতৰত ধৰিব লাগিব। তেনেকৈ প্ৰশ্নসমূহ যদি ভুলকৈ আহে অপচনবোৰ তেন্তে পৰীক্ষাৰ্থীৰ মাজত এক বিভ্ৰান্তি সৃষ্টি হয় আৰু তেনেকৈ নেক্সট কুৱেশ্যনটো তেওঁলোকৰ ভুল হোৱাৰ সম্ভাৱনা আহে। সেইকাৰণে আমি আশা কৰোঁ যাতে ভুল প্ৰশ্ন উত্তৰ পৰীক্ষাত নাহে। কিন্তু এই দুটা অপচনে কাৰেক্ট। আপোনালোকক এই দুটা অপচনৰ যিকোনো এটা অপচনতে মাৰ্ক কৰিলে বা নকৰিলেও আপোনালোকক সম্পূৰ্ণ নম্বৰ দিবলৈ বাধ্য হ'ব। এখন এনসাৰ কি প্ৰকাশ পাব সকলোৱে চাব আৰু যদি নাথাকে তেন্তে আপোনালোকে প্ৰত্যাহ্বান জনাব পাৰিব যে দুটা প্ৰশ্ন উত্তৰে কাৰেক্ট। সো আপোনালোকে সম্পূৰ্ণ উত্তৰ পাব লাগে এই প্ৰশ্নটোৰ বাবে। যিসকলে কৰা নাই প্ৰশ্নটো পৰীক্ষাত যিসকলে মাৰ্ক কৰা নাই নিগেটিভ মাৰ্কছৰ বাবে, সো তেওঁলোকে এইটোৰ বাবে এই প্ৰশ্নটোৰ বাবে সম্পূৰ্ণ নম্বৰ পাব। সো মাৰ্ক কৰি ৰাখক আধা লেখা দস্তাবেজ আৰু শেষ পৃষ্ঠা, এই দুটা অপচনে কাৰেক্ট। নেক্সট আৰু কেইটামান প্ৰশ্ন আছে মই কৈছো আপোনালোকক। নম্বৰ 30 সিৰিজ এৰ Who amongst the following has not won the জ্ঞানপীঠ এৱাৰ্ড? নিম্নলিখিত কোন গৰাকীয়ে জ্ঞানপীঠ বঁটা লাভ কৰা নাই? আমি সকলোৱে জানো যে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যদেৱে পাইছিলে, কিন্তু ইয়াত যিবোৰ অপচন আছে তাত নীলমণি ফুকন ডাঙৰীয়া নাম আছে, তেখেতে ৰিসেন্টলি পাইছে। মামনি ৰয়ছম গোস্বামী বাইদেউ পাইছে। ইয়াত অপচনত চাব বীৰেন্দ্ৰনাথ দত্ত ডাঙৰীয়াৰ কথা লিখা আছে, এখেতে নাই পোৱা জ্ঞানপীঠ বঁটা, আৰু হীৰেন ভট্টাচাৰ্য ছাৰেও কিন্তু পোৱা নাই। গতিকে ইয়াত কিন্তু এনেকৈ প্ৰশ্নটো এনেকৈ নাই যে নিম্নলিখিত কোন কোন ব্যক্তিয়ে জ্ঞানপীঠ বঁটা লাভ কৰা নাই। তেতিয়া এই দুটাই কাৰেক্ট হ'ব বা দুটা অপচন যদি কাৰেক্ট দিব দিলে হয় আপোনালোকে পাৰিলে হয়। কিন্তু ইয়াত যিহেতু প্ৰশ্নত যিকোনো এজনৰ নাম দিব দিছে অপচনত, সো আপোনালোকে হয়তো কৰিব নোৱাৰিলে। বহুতে নিগেটিভ মাৰ্কছৰ বাবে হয়তো OMRত দাগ নিদিলে তেওঁলোকে, কিন্তু ইয়াৰ বাবে আপোনালোকে সম্পূৰ্ণ নম্বৰ পাব। যেতিয়া এনসাৰ কি প্ৰত্যাহ্বান কৰিব দিব তেতিয়া আপোনালোকে পাৰিব প্ৰত্যাহ্বান জনাবলৈ যে বীৰেন্দ্ৰনাথ দত্ত আৰু হীৰেন ভট্টাচাৰ্য ছাৰ এই দুগৰাকী ব্যক্তিয়ে জ্ঞানপীঠ বঁটা লাভ কৰা নাই। সো এনসাৰ এ আৰু সি দুটাই কাৰেক্ট, আপোনালোকে সম্পূৰ্ণ নম্বৰ পাব ইয়াৰ বাবে। Number 75 Which continents does the Mediterranean Sea lie between? কোন মহাদেশৰ মাজত ভূমধ্য সাগৰ অৱস্থিত? দুখন মহাদেশ বুলি দিছে। ইয়াত আছে আকৌ এছিয়া, ইউৰোপ আৰু আফ্ৰিকা। কিন্তু যেতিয়া আমি ভূমধ্য সাগৰৰ কথা পঢ়িবলৈ পাওঁ এছিয়া, ইউৰোপ আৰু আফ্ৰিকা এই দুটা অপচন আছে। এছিয়া, ইউৰোপ আৰু আফ্ৰিকা এই তিনিখন মহাদেশে ভূমধ্য সাগৰে চুই আছে। গতিকে ইয়াৰো অপচনত এ আৰু বি এই দুটাই কাৰেক্ট হ'ব। যিসকলে এ অপচন কাৰেক্ট দিছে তেওঁলোকৰো শুদ্ধ, বি কাৰেক্ট দিছে তেওঁলোকৰো শুদ্ধ, বা কোনোবাই যদি মাৰ্ক নাই কৰা নিগেটিভ মাৰ্কছৰ বাবে তেওঁলোকেও কিন্তু সম্পূৰ্ণ নম্বৰ পাব এই প্ৰশ্নটোৰ বাবে। আপোনালোকে নিজেও ইণ্টাৰনেটত সাৰ্চ কৰিব পাৰে, ইয়াৰ এনসাৰ এছিয়া, ইউৰোপ আৰু আফ্ৰিকাই পাব। সো আশা কৰিছোঁ যাতে শুদ্ধ এনসাৰসমূহ প্ৰকাশ কৰে এনসাৰ কি
আৰু আপোনালোকে সম্পূৰ্ণ নম্বৰবোৰ পায় ভুল প্ৰশ্নৰ উত্তৰৰ বাবে ভুল প্ৰশ্ন নকওঁ বাট অপশ্যনসমূহ যিহেতু ভুলকৈ আছে গতিকে ভুলেই হ'ব এইটো আৰু এনেকৈ পৰীক্ষাৰ্থীসকল বিপাঙত পৰে কিন্তু নেক্সট প্ৰশ্নটো কৰিবলৈ তেওঁলোকৰ সাহসটো অকমান কমি যায় যদি এনেকৈ ভুল অপশ্যন কিছুমান থাকে এতিয়ালৈকে মই এইকেইটাই ভুল ধৰিব পাৰিলোঁ আৰু নেক্সট ভিডিঅ'ত মই মেথছ আৰু ইংলিছ যিখিনি সলভ কৰি আছোঁ তাৰ ভিতৰত যদি ভুল দেখা পাওঁ নিশ্চয় নেক্সট ভিডিঅ'ত জনাম আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোক উপকৃত হ'ব ভিডিঅ'টো যদি চাই ভাল পায় প্লিজ লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ